IAN মেটেৰাইজ IANৰ যি এক্সিট পোল আছে সেই এক্সিট পোলে NDAক 147ৰ পৰা 167খন আসন অৰ্থাৎ নিৰংকুশ সংখ্যাগৰিষ্ঠতা নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স NDA 147ৰ পৰা 167খন আসন মহাগঠবন্ধন 70ৰ পৰা 90খন আসন আদৰ্শক অন্যান্যক 2ৰ পৰা 6খন আসন দিছে গতিকে বিহাৰ বিজেপি আৰু জেডিউৰ সন্মিলিতভাৱে পুনৰ চৰকাৰ হ'ব যদি আমি এই এক্সিট পোলক বিশ্বাস কৰোঁ আকৌ কৈছোঁ এয়া এক্সেক্ট পোল নহয় এয়া এক্সিট পোল মেট্ৰাইজ আৰু IANৰ এক্সিট পোল আৰু বিহাৰত নীতিশ চৰকাৰ নীতিশ কুমাৰৰ চৰকাৰ বুলি কৈছে কেইবাটাও এক্সিট পোলৰ ফলাফল বাহিৰত আহিছে আৰু আপোনালোকক কৈছোঁ মহাগঠবন্ধনক 70ৰ পৰা 90খন আসন অৰ্থাৎ এক প্ৰকাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা আদাৰ্ছ গুৰুত্বপূৰ্ণভাৱে আদাৰ্শক 2ৰ পৰা 6খন আসন আৰু চাণক্যৰ এক্সিট পোলে কি কয় চাণক্যৰ এক্সিট পোলে NDAক 130ৰ পৰা 38খন মহাগঠবন্ধনক 100ৰ পৰা 108খন আসন আদাৰ্শক য'ত জন সুৰাজো আছে জন সুৰাজ অৰ্থাৎ প্ৰশান্ত কিশোৰৰ জন সুৰাজ তেওঁলোকক 3ৰ পৰা 5খন আসন দিছে গতিকে কিছু কম দিছে আসন কিন্তু চাণক্যই কৈছে যে চৰকাৰ NDAৰে হ'ব আৰু পোল ষ্ট্ৰেটৰ এক্সিট পোল NDAক 133ৰ পৰা 48 প্ৰায় একে মহাগঠবন্ধনক 88ৰ পৰা 102খন আসন আদাৰ্শক 2ৰ পৰা 6খন আসন আৰু সেয়া একে আপোনালোকক দিছো আৰু 65ৰ পৰা 72খন কংগ্ৰেছক দিছে মাত্ৰ 9ৰ পৰা 13খন আসন মাত্ৰ 9ৰ পৰা 13খন আসন লাভ কৰিব অৰ্থাৎ উইক লিংক বুলি যিটো ইয়াৰ পূৰ্বেও কোৱা হৈছিল কংগ্ৰেছ আটাইতকৈ উইক লিংক মহাগঠবন্ধনৰ সেয়া যেন পুনৰবাৰ প্ৰমাণিত হৈছে পিপলছ পালছৰ যি এক্সিট পোল NDAক 133ৰ পৰা 159খন আসন দিছে NDAক য'ত NDAত আছে আপোনালোকে জানে সকলোৱে বিজেপি আৰু জনতা দল ইউনাইটেড মহাগঠবন্ধনক 75ৰ পৰা 101খন আসন JSP 0ৰ পৰা 5খন আসন পিপলছ পালছৰ সমীক্ষাত এয়া বিহাৰৰ এক্সিট পোল আপোনালোকক জনাইছো এই বিষয়ে আমি সবিশেষ জানিম এতিয়া প্ৰায় 3-4টা যি এক্সিট পোল আছে সেই এক্সিট পোলসমূহে ইতিমধ্যে ইংগিত বহন কৰিছে যে NDA চৰকাৰ হ'ব আমি এই বিষয়ে সবিশেষ ডিটেইলছ কথা পাতিম জ্যেষ্ঠ সাংবাদিক ভাস্কৰ জ্যোতি বৰা আমাৰ ডেস্কৰ সৈতে সংযুক্ত হৈছে যে প্ৰকৃততে এক্সিট পোলে কি বুজাইছে ভাস্কৰ জ্যোতি বৰা আপোনাৰ ওচৰত আহিব বিচাৰিছো যে এক্সিট পোলৰ সমীক্ষা ইতিমধ্যে বাহিৰ হৈছে এক্সিট পোলত আটাইকেইটা এক্সিট পোলে 3-4টা এক্সিট পোলে NDA চৰকাৰ হোৱা ইংগিত বহন কৰিছে আপোনাৰ ওচৰত আহিব বিচাৰিছো কিমান ভৰসাযোগ্য হ'ব এক্সিট পোল আৰু কি সমীকৰণ আৰু কি ইংগিত বহন কৰিছে এক্সিট পোলে ভাস্কৰ জ্যোতি বৰা ইন ডেপথ ডিটেইলছ জনাওক কথা এক্সিট পোলে পূৰ্বানুমান কৰাৰ দৰে এই নিৰ্বাচন পৰৱৰ্তী সমীক্ষাত প্ৰকাশ পাইছে এইবাৰৰ নিৰ্বাচনৰ প্ৰচাৰৰ দিন বাঢ়ি যায় মানে প্ৰায় স্পষ্ট হৈ পৰিছে যে NDA আগত আছে প্ৰথম পৰ্যায় নিৰ্বাচনত NDA যথেষ্ট আগত থকা দেখিবলৈ পোৱা গৈছিল দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম সময়লৈকে দেখা গৈছিল যে NDA যথেষ্ট অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে অৰ্থাৎ আজি এক্সিট পোলে যি ভৱিষ্যতবাণী কৰিছে সেই ভৱিষ্যতবাণী আশা কৰা ধৰণে হৈছে আমিও বাৰে কৈ আছিলোঁ যে বিহাৰত এবাৰ NDA চৰকাৰৰ পথ প্ৰশস্ত হৈ পৰিছে দেশৰ প্ৰায়বিলাক নিৰ্বাচন বিশ্লেষকে বিহাৰত NDA চৰকাৰ হোৱাৰ সম্ভাৱনা প্ৰায় নিশ্চিত কৰিছিল অৱশ্যে বহু বিশ্লেষকে তীব্ৰ প্ৰতিদ্বন্দিতাৰ ইংগিত দিছিলে তীব্ৰ প্ৰতিদ্বন্দিতা হয় নে নহয় ফলাফলৰ দিনা দেখিবলৈ পোৱা যাব কাৰণ আসনৰ সংখ্যাই তীব্ৰ প্ৰতিদ্বন্দিতা নোহোৱা বুলিও ক'ব নোৱাৰি কিন্তু এই আজি আটাইকেইটা এক্সিট পোলে NDAক যি নিৰংকুশ সংখ্যাগৰিষ্ঠতা দিছে আপুনি উল্লেখ কৰাৰ দৰে NDA নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা এইবাৰ ক্ৰমাৎ বৃদ্ধি হৈ আহিছিল কাৰণ যোৱাবাৰতকৈ NDAৰ ভোটৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যোৱাবাৰ NDA মহাগঠবন্ধনতকৈ 3% ভোট অধিক লাভ কৰিছিলে আৰু 3% ভোটটো হৈছে
প্ৰায় 14% আসন অৰ্থাৎ যোৱাবাৰতকৈ যদি যোৱাবাৰ 3% ভোটৰ লগত যদি আৰু 3% ভোট যোগ হয় তেতিয়াহ'লে NDAৰ আসনৰ সংখ্যা একেবাৰে 36খনলৈ বৃদ্ধি পাব সেই দিশৰ পৰা যি 130খনৰ সৰ্বাধিক 135খনলৈকে দিছে আৰু NDAক 135খনলৈকে দিছে NDA নিৰংকুশ সংখ্যাগৰিষ্ঠতা প্ৰায় নিশ্চিত কৰিছে আৰু NDA এবাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি বিজেপি আৰু জনতা দল সংযুক্ত সম্পূৰ্ণ আত্মবিশ্বাসী হৈ আহিছিলে দীপক কিন্তু এই যি এক্সিট পোল প্ৰকাশ কৰিছে এক্সিট পোলৰ ক্ষেত্ৰত বিহাৰত হয়তো বহু লোকে প্ৰশ্ন কৰিব পাৰে বিহাৰত এক্সিট পোল একেবাৰে নিমিলে বিহাৰত ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক এক্সিট পোল নিমিলা ৰাজ্য আছিলে বিহাৰ কিন্তু এইবাৰ বিহাৰৰ নিৰ্বাচন পূৰ্বৰ 2020 চনৰ নিৰ্বাচনতকৈ পৃথক 2024 লোকসভা নিৰ্বাচনতকৈ পৃথক ৰূপত দেখিবলৈ পোৱা গৈছে বিহাৰৰ নিৰ্বাচনৰ ভোটাৰৰ ভোটিং পেটাৰ্ন ভোটাৰৰ বিহেভিয়াৰ আৰু নিৰ্বাচনত অৱতীৰ্ণ হোৱা দুই মহাশক্তি NDA আৰু মহাগঠবন্ধনৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কৌশল সকলো সলনি হৈ পৰিছে অৰ্থাৎ বিহাৰৰ নিৰ্বাচনৰ অস্পষ্টতা এইবাৰ দূৰ হৈছে বুলি নিৰ্বাচন বিশেষজ্ঞ সকলে ধাৰণা কৰিছিলে তাৰ আজি প্ৰতিফলন ঘটিছে এই এক্সিট পোলত দীপক ইয়াৰ পিছত যদি আমি চাবলৈ যাওঁ যে NDA কিয় ইমান ভালদৰে অগ্ৰগতি লাভ কৰিব পাৰিব বুলি প্ৰায় নিশ্চিত হৈ পৰিছে এক্সিট পোলত স্বাভাৱিকতে প্ৰথম কথা যোৱাবাৰতকৈ বিছৰ নিৰ্বাচনতকৈ NDA অধিক সুসংগঠিতভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু NDAৰ এতিয়াও বিহাৰত ট্ৰাম্প কাৰ্ড নীতিশ কুমাৰ অৰ্থাৎ NDAৰ কেইবাটাও কাৰক আছে যিকেইটা কাৰকে মহাগঠবন্ধনক পৰাস্ত কৰা প্ৰায় নিশ্চিত হৈ পৰিছিলে তাৰ ইংগিতে আহি পৰিছে আমি যদি প্ৰথম চাওঁ NDA 2020 চনতকৈ অধিক সুসংগঠিত NDA জাত পাত আৰু বৰ্গীয় সমীকৰণ এবাৰ খুব ধুনীয়াকৈ মিলাই লৈছে উদাহৰণস্বৰূপে যোৱাবাৰ NDAত নাছিলে চিৰাগ পাছৱানৰ লোক জনশক্তি পাৰ্টিয়ে পাছৱান সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে পাছৱান সম্প্ৰদায়ৰ 3 পৰা 4% ভোট আছে আৰু পাছৱান সম্প্ৰদায় হৈছে অনুসূচিত জাতি তেওঁলোকৰ ভোট যোৱাবাৰ সুইং হৈ গৈছিলে যি কাৰণত মহাদলিতৰ মাজত শক্তিশালী গণভিত্তি থকা জনতা দল সংযুক্ত পৰাস্ত হ'বলগীয়া হৈছিলে কেইবাটাও বহু সমষ্টিত এইবাৰ সেইটো নাই সেই একেদৰে NDA বিহাৰৰ জাতপাতৰ সমীকৰণ যাদৱ RJDৰ দুটা শক্তিশালী গণভিত্তি আছে যাদৱ আৰু মুছলিম YM ফেক্টৰ বুলি বিহাৰৰ ৰাজনীতিত যি আছে তাত যাদৱ ভোটৰ বিভাজনৰ চেষ্টা কৰিছিলে সেই একেদৰে NDA এবাৰ দলিত আৰু মহাদলিতৰ মাজত নীতিশ কুমাৰ সোশ্যাল জাষ্টিছৰ হিৰো সামাজিক ন্যায়ৰ হিৰো বুলি এইবাৰ নিৰ্বাচনতো প্ৰতীয়মান হৈ আহিছিলে অৰ্থাৎ দলিত মহাদলিত আৰু উচ্চবৰ্ণৰ বিজেপিৰ লগত উচ্চবৰ্ণ দলিত মহাদলিতৰ সমৰ্থন জনতা দল সংযুক্তৰ লগত যাদৱ ভোটৰ বিভাজন ঘটোৱাৰ চেষ্টাত হয়তো সফল হৈছে নীতিশ কুমাৰ এই কাৰককেইটাই জাতপাতৰ সমীকৰণত আগবঢ়াই নিছে তাৰ লগতে নীতিশ কুমাৰৰ কাৰণে ডাঙৰ কথা হৈ পৰিছে আজিৰ দিনতো বিহাৰত নীতিশ কুমাৰ সুশাসন বাবু অৰ্থাৎ নীতিশ কুমাৰৰ 2 দশকৰ মুখ্যমন্ত্ৰীত্বৰ কালছোৱা বিহাৰৰ ৰাজনীতিত সুশাসনৰ অন্যতম চিন হিচাপে প্ৰতিপন্ন হৈছে যি কাৰণত বিহাৰৰ গাঁৱে ভূঞে বস্তিয়ে সুশাসন বাবুৰ চৰকাৰৰ শ্লোগান এইবাৰো প্ৰতিধ্বনিত হৈছিল তাতকৈ ডাঙৰ ফেক্টৰ হিচাপে দেখা গৈছে যে বিহাৰৰ নিৰ্বাচনত মহিলা ভোটাৰ নিৰ্ণায়ক হৈ পৰে মহিলা ভোটাৰ যোৱা 2007 চনৰ পৰা একেৰাহে নীতিশ কুমাৰৰ লগত আছে গৰিষ্ঠ সংখ্যক ভোটাৰ এইবাৰো নিশ্চিত হৈ পৰা গৈছিল যে মহিলা ভোটাৰ নীতিশ কুমাৰৰ লগত আছে নীতিশ কুমাৰে 3টা প্ৰজন্মৰ মহিলা ভোটাৰক মহাচন্ন কৰিব পাৰিছে নীতিশ কুমাৰে মহিলা সবলীকৰণ দলিত মহিলাসকলৰ সামাজিক ন্যায় আৰু OBC আৰু MOBC মহিলাসকলৰ শিক্ষা দীক্ষাৰ দিয়া গুৰুত্ব আৰু মহিলাৰ অধিকাৰ সুৰক্ষিত মহিলাৰ সবলীকৰণৰ যি কাম কৰি আহিছিল তাৰ সুফল এই জীৱনৰ বিয়লি বেলাৰ নিৰ্বাচনতো নীতিশ কুমাৰে লাভ কৰা প্ৰায় নিশ্চিত হৈ পৰিছে বিহাৰত যোৱা লোকসভা নিৰ্বাচনৰ এটা কথা মই উল্লেখ কৰোঁ বিহাৰত কুছি আৰু দাৰভাংগা অঞ্চলত মহিলা ভোটদানৰ হাৰ বৃদ্ধি পাইছিল তাত NDAৰ প্ৰাৰ্থী জয়ী হৈছে য'ত পুৰুষৰ ভোটদানৰ হাৰ বৃদ্ধি পায় তাত মহাগঠবন্ধন জয়ী হয় অৰ্থাৎ বিহাৰত নীতিশ কুমাৰৰ শক্তিশালী ভোট বেংক হৈছে মহিলা ভোটাৰ এইবাৰো বিহাৰ
বিহাৰত মহিলা ভোটাৰ শক্তিশালী ৰূপত নীতিশ কুমাৰৰ লগত থকা প্ৰায় নিশ্চিত হৈ পৰিছিলে, যি কাৰণত বিহাৰত YM ফেক্টৰ যাদৱ আৰু মুছলমান ফেক্টৰ কেইবাৰ এম মানে মহিলা বুজাই আছিলে নিৰ্বাচন বিশ্লেষকসকলে। আৰু ইউথৰ ক্ষেত্ৰত ভোটৰ বিভাজন স্পষ্ট হৈ পৰিছিলে। ইউথ ভোটাৰ মহাগঠবন্ধনৰ ফালে অধিক যোৱাৰ সম্ভাৱনা দেখা গৈছিলে, সেয়া প্ৰমাণ হ'ব অৱশ্যে ফলাফলত। তথাপিও YM পৰিভাষাৰ সলনি ঘটিছিলে। সেই একেদৰে বিজেপি আৰু জনতা দল সংযুক্তই এনেদৰে নিৰ্বাচনী কৌশল যুগুত কৰি নিছিলে যে তেওঁলোকে প্ৰথম পৰ্যায়ৰ সমষ্টিসমূহত তুলনামূলকভাৱে তেওঁলোকৰ শক্তিশালী গণভিত্তি থকা সমষ্টি আছিলে, তাত অতি অনায়াসে তেওঁলোকে গতি ল'ব পাৰিছিলে। আজি অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ উত্তৰ বিহাৰৰ সমষ্টিসমূহ বিজেপি আৰু জনতা দল সংযুক্তভাৱে প্ৰত্যাহ্বানমূলক সমষ্টি আছিলে। এই সমষ্টিসমূহত এইবাৰ যাতে তেওঁলোকৰ দলিত মহাদলিতৰ ভোট কনচলিডেট কৰিব পাৰে তাৰ ওপৰত অত্যাধিক গুৰুত্ব দিছিলে। যিমানে তেজস্বী যাদৱে যাদৱ ভোটত গুৰুত্ব দিলে, যাদৱ ভোট একগোট হোৱাৰ লগে লগে দলিত মহাদলিতৰ বেলেগ মেৰু বিভাজন হ'ল। এই দলিত মহাদলিতৰ মেৰু বিভাজনে NDAক অধিক অগ্ৰগতি নিশ্চিত কৰি তুলিছে। অৰ্থাৎ এইবাৰ NDAক ইমান বৃহৎ সংখ্যক আসন এক্সিট পোলে দেখুৱাৰ মূল কাৰণটো হৈছে NDA অধিক সুসংগঠিত, অধিক নিৰ্বাচনী অংক কৰিছে, নিৰ্বাচনী অংকৰ লগত ৰসায়ন অধিক সফল, আৰু নীতিশ কুমাৰ এতিয়া অপ্ৰতিৰোধ্য হৈ আছে বিহাৰৰ ৰাজনীতিত। তাতকৈ আন এটা দিশ অতি উল্লেখযোগ্য, তেজস্বী যাদৱৰ বিৰুদ্ধে নিৰ্বাচন খেলিছেনে NDA লালু প্ৰসাদৰ যাদৱৰ বিৰুদ্ধে খেলিছে, সেয়াও এক অস্পষ্ট হৈ পৰিছিলে। কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নীতিশ কুমাৰকে ধৰি সকলোৱে লালুৰ জংঘল ৰাজৰ কথা কৈছিলে। লালুৰ জংঘল ৰাজৰ সেই দুঃস্বপ্নৰ সময়টো যেতিয়া মানুহৰ মাজত দাঙি ধৰাৰ প্ৰয়াস কৰিছিলে, তাৰ লগে লগে ভোট চুইং হোৱাৰ সম্ভাৱনা বৃদ্ধি পাই আহিলে। অৰ্থাৎ এই নিৰ্বাচনত তেজস্বী যাদৱৰ পৰাজয় অন্যতম এক কাৰণ হৈ পৰিব তেওঁৰ পিতৃৰ সেই 15 বছৰীয়া শাসনকাল, তেওঁৰ পিতৃ মাতৃৰ 15 বছৰীয়া শাসনকালে তেজস্বী যাদৱক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাত বাধাৰ সৃষ্টি কৰিলে। এনেদৰে এনে কেতবোৰ কাৰক আছে যিবোৰ কাৰকৰ কাৰণে আজিৰ এক্সিট পোলে ইমান স্পষ্ট নিৰংকুশ সংখ্যাগৰিষ্ঠতা দেখুৱাইছে। এইটো সাংঘাতিক কথা এটা যে এতিয়ালৈ এণ্টি ইনকামবেঞ্চি অহা নাই। প্ৰায় 20 বছৰীয়া শাসনকালত সাধাৰণতে এণ্টি ইনকামবেঞ্চি অহা নাই। দুটামান কথা, বিহাৰৰ অৰ্থনৈতিক অৱস্থা এতিয়াও একেবাৰে বেয়া। প্ৰায় 20 বছৰ নীতিশ কুমাৰে ৰাজত্ব কৰিছে, এতিয়াও দেশৰ দুখীয়া ৰাজ্যসমূহৰ তালিকাত বিহাৰ তলত। বিহাৰত এতিয়া এমপ্লয়মেণ্টৰ ডাঙৰ সমস্যা আছে। আমি বিভিন্ন সময়ত বাতৰি প্ৰকাশ কৰিছোঁ, পেপাৰ লিকৰ সমস্যা আছে। বিহাৰত কোনো ধৰণৰ উদ্যোগ এতিয়ালৈ ভাল স্থাপন হোৱা নাই। অৰ্থাৎ বিহাৰত 100 এবুৰি সমস্যা, তথাপি এণ্টি ইনকামবেঞ্চি নাই। দুটা প্ৰসংগ, এটাটো আপুনি ক'লে যিটো জংগল ৰাজ, অৰ্থাৎ যিটো আইন যিটো ব্যৱস্থা সোপাঢিলা হৈছিল লালুৰ দিনত বুলি কোৱা হৈছে, ইয়াতো আমি চালোঁ যে মোকামাত নিৰ্বাচনৰ চলি থকাৰ সময়তে এগৰাকী বিধায়ক জেললৈ যাবলগীয়া হৈছে, যি আচলতে JDUৰ প্ৰাৰ্থী আছিল আনন্দ সিং। শেহতীয়াভাৱে নীতিশ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে 10,000 টকীয়া যি মহিলাক এটা স্কিম দিছিল, আৰু তাত আপুনি জানে যে অসমৰ নিচিনাকৈ মহিলাসকলক বেংক একাউণ্টত প্ৰতিমাহে ধন দিয়া হয়, আৰু শেহতীয়াভাৱে নিৰ্বাচনত 10,000 টকাকৈ উদ্যমিতা আঁচনিৰ অধীনত টকা দিয়া হৈছে। আপুনি উল্লেখ কৰিছে য'তে মহিলাৰ ভোটিং পাৰ্চেণ্টেজ বেছি হৈছে তাতে বিজেপি আৰু JDU জয় হৈছে। গতিকে এই যি হিতাধিকাৰী আঁচনি, কেছ পইচা যিটো ট্ৰান্সফাৰ হয়, এইটো এটা এক প্ৰকাৰৰ মাষ্টাৰ ষ্ট্ৰোক বুলি ক'ব পাৰিব নেকি? বা শেহতীয়া ভাৰতীয় ৰাজনীতিত এটা ট্ৰেণ্ড দেখা গৈছে নেকি যে চৰকাৰসমূহে যিটো কেছ ট্ৰান্সফাৰ কৰে, চৰকাৰ সাধাৰণতে এতিয়া সলনি নহয়। এই আঁচনিসমূহে যথেষ্ট এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, কাৰণ অৰ্থনৈতিকভাৱে এতিয়া অনগ্ৰসৰ বিহাৰ। প্ৰতিগৰাকী মহিলাক 10,000 টকাকৈ দিয়াটো আপুনি কোৱাৰ দৰে এটা মাষ্টাৰ ষ্ট্ৰোক বিহাৰৰ ৰাজনীতিত। যেতিয়াই নীতিশ কুমাৰে নিৰ্বাচন ঘোষণাৰ 7 দিনৰ পূৰ্বে প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিছে, তেতিয়াই বিহাৰৰ মহিলা সমাজত ব্যাপক নিৰ্বাচনী বাতাবৰণৰ সৃষ্টি হৈছে। আৰু এইবাৰৰ নিৰ্বাচনত এই 10,000 টকাটো 2007 চনৰ পৰা, নীতিশ কুমাৰে 2007 চনত প্ৰতিগৰাকী স্কুলীয়া ছাত্ৰীক চাইকেল দিয়া, তাৰ পাছৰ নিৰ্বাচনত সুৰা নিষিদ্ধকৰণ, তাৰ পাছত বিভিন্ন আঁচনিৰ পিছত এইটো হৈছে অতি আকৰ্ষণীয় বোনাছ মহিলাসকলৰ বাবে। অৰ্থাৎ 2007 চনৰ পৰা তেওঁ মহিলাৰ ভোট বেংক যেনেদৰে বনাই আনিছিলে, 10,000 টকাই অধিক উৎসাহী কৰি তুলিলে মহিলাসকলক। সেইকাৰণে নিৰ্বাচনৰ আগতে হোৱা অপিনিয়ন পোলত 10,000 টকাটো হৈ পৰিছিলে সকলো মহিলা
ভোটাৰৰ প্ৰশ্নৰ উত্তৰত 10,000 টকাটো উল্লেখ হৈছিলে আৰু 10,000 টকাটো অতি লক্ষণীয় অতি গুৰুত্বপূৰ্ণ আপুনি কোৱাৰ দৰে কাৰণ আৰু এটা কথা মন কৰিবলগীয়া নিৰ্বাচন ঘোষণাৰ 7 দিনৰ আগে আগে 10,000 টকা তেওঁলোকৰ একাউণ্টত সোমাইছিলে 10,000 টকাই 10টা নহয় হয়তো 100 বা 120টা সমষ্টিত ব্যাপক প্ৰভাৱ পেলাইছে নীতিশ কুমাৰক যদিও মই নীতিশ কুমাৰৰ প্ৰসংগটো এই ক্ষেত্ৰত দীপক উল্লেখ কৰি থওঁ বাৰে বাৰে নীতিশ কুমাৰ যদিও NDA বিজয় হ'ব বিহাৰত নীতিশ কুমাৰে কিন্তু শেষ ভৰসা আজিৰ দিনতো বিজেপিৰ কাৰণে নীতিশ কুমাৰৰ ওপৰত ভৰসা কৰিয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিহাৰত নীতিশ কুমাৰৰ বিকল্প নেতা NDAৰ ফালৰ পৰা বিজেপিয়ে সৃষ্টি কৰিব পৰা নাই সেইকাৰণে বিহাৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ পাছতো কিন্তু তেওঁলোকৰ মূল নীতিশ কুমাৰে হৈ থাকিলে নীতিশ কুমাৰৰ 10,000 টকাই সঁচাকৈ সমষ্টিয়ে ভোট বৃদ্ধি কৰিলে মহিলাৰ দীপক হয় ধন্যবাদ জ্ঞাপন কৰিছো ভাস্কৰ জ্যোতি বৰা গতিকে এক্সিট পোলত যদি আপুনি বিশ্বাস কৰে ধন্যবাদ জ্ঞাপন কৰিছো আপুনি যে